আৰু তাৰ মাজতে একাংশ উচ্ছেদিত পৰিয়ালে যেতিয়া গৃহহীন হৈ কোনোবা এখন ঠাইলৈ তেওঁলোকে ঢাপলি মেলিছে, একাংশ সংগঠনৰ নেতাক চৰকাৰী পৃষ্ঠপোষকতাত নমাই দি সেইসকল মানুহক ৰাস্তাত তেওঁলোকক অপমান কৰা হৈছে, অত্যাচাৰ কৰা হৈছে, এইটো কোনো পদ্ধতিতে সহ্য কৰা বিষয় নহয়। তাৰোপৰি আজি দুদিনৰ পৰা দেখিছোঁ, বিশেষকৈ আজিও দেখিছোঁ যে মিয়া কোনোবাই কৈছে বাংলাদেশ পাৰ কৰাই দি আহিব। কোনো ভাৰতীয় নাগৰিকক কোনোবাই বাংলাদেশ পাৰ কৰি দি আহিবৰ ক্ষমতা আছে নেকি? মুখ্যমন্ত্ৰী অবৈধভাৱে বহু মানুহক, অন্যায়ভাৱে বহু মানুহক বৰ্ডাৰ পুলিচ আৰু ফৰেনাৰ্ছ ট্ৰিবিউনেলছৰ জৰিয়তে বৰ্ডাৰত পুছবেক কৰি উভতাই আনিছে। এই কথাখিনিও এই সংগঠনসকলে বুজা উচিত যে ভাৰতবৰ্ষত আইন আছে, সংবিধান আছে, এজন মানুহক ক'লেই বাংলাদেশী হৈ নাযায়। আৰু যিসকলক অত্যাচাৰ কৰা হৈছে, মই চেলেঞ্জ কৰিছোঁ অসমৰ সকলো মানুহে, যিসকলে সন্দেহ কৰে তেওঁলোকে যিমান মেচিন আছে লগাই দিয়ক, এজন বিদেশী যদি উলিয়াই দিব পাৰে তেনেহ'লে তেওঁলোকে দেখুৱাই দিয়ক। কিন্তু এজনো বিদেশী নহয়, এজনো সন্দেহজনক নাগৰিক নহয়। চৰকাৰী মাটি দখল কৰিব পাৰে, চৰকাৰী মাটিত বসবাস কৰিব পাৰে, এইটো ডাঙৰ কথা নহয়। চৰকাৰী মাটিত কেৱল ধৰ্মীয় সংখ্যালঘুসকলে বসবাস কৰা নাই। আজিলৈকে মুখ্যমন্ত্ৰীয়ে শ্বেতপত্ৰ প্ৰকাশ কিয় নকৰিল? পাহাৰত যদি ধৰ্মীয় সংখ্যালঘুসকল থাকিব নোৱাৰে আইনমতে, পাহাৰত কোনেও থাকিব নোৱাৰে। এইখিনি কথা আমি বুজা উচিত। আমি কোৱা নাই যে পাহাৰত থকা সকলো জাতি জনগোষ্ঠী ধৰ্মীয় সংখ্যালঘুসকল উচ্ছেদ কৰিব, কাৰণ উচ্ছেদ বিৰোধী। আমি এনেকুৱা অমানৱীয় উচ্ছেদৰ বিৰোধী। মানুহে জীৱন নিৰ্বাহৰ কাৰণেহে ল'ৰা ছোৱালী সতি সন্ততি লৈ এনেকুৱা চৰকাৰী ভূমিত বসবাস কৰিছে বা ফৰেষ্টত বসবাস কৰিছে। কিন্তু তেওঁলোকে এই ধৰণৰ অমানৱীয় অত্যাচাৰ কৰি অসমখনক এটা পেলেষ্টাইন সদৃশ, গাজা সদৃশ সংখ্যালঘুসকলক এটা যাযাবৰী জীৱন যাপন কৰাৰ কাৰণে তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে। এটা কথা স্পষ্ট, চৰকাৰে এই ধৰণৰ অমানৱীয় অত্যাচাৰবিলাক বন্ধ কৰক। আৰু দুদিনৰ পৰা যিটো আজিলৈকে দেখিছোঁ যে মিয়া খেদিম, মিয়াক বাংলাদেশ পাৰ কৰাই দি আহিম, আজিৰ পৰা কাইলৈ ঘৰ এৰিব লাগিব, তেওঁলোকক আক্ৰমণ কৰাইছে, ভাবুকি দিয়া হৈছে। এই কথাটো মই ভাবোঁ যে আটাইতকৈ চূড়ান্ত অন্যায় আৰু অত্যাচাৰৰ চৰম সীমা পাৰ কৰি দিছে। অসমত ডিজিপি আছেনে নাই? অসমত গৃহ বিভাগ আছেনে নাই? মুখ্যমন্ত্ৰীয়ে কোনোবাই ফেচবুকত টুইট এটা কৰিলেই মুখ্যমন্ত্ৰী পিছদিনাখনে গ্ৰেপ্তাৰ কৰি জেল হাজতত পঠাই মুখ্যমন্ত্ৰীয়ে বাহ লয় ফেচবুকৰ জৰিয়তে, টুইটাৰৰ জৰিয়তে। আজি যে ভাৰতীয় নাগৰিকসকলক এনেকুৱা ভয় ভাবুকি আৰু অত্যাচাৰ, শাৰীৰিকভাৱে অত্যাচাৰ কৰা হৈ আছে, তাৰ পিছতো মুখ্যমন্ত্ৰী নীৰৱ কিয়? ডিজিপি মহোদয়, অসম আৰক্ষী আপোনাৰ আছেনে নাই? সেই জিলাবিলাকৰ জিলা আৰক্ষী অধীক্ষক আছেনে নাই? এই কথাটো অসমবাসী ৰাইজে জানিব বিচাৰিছে যে পুলিচ প্ৰশাসন থকাৰ পিছত, আইনী ব্যৱস্থা থকাৰ পিছত, কোনো মানুহ ক'তবা থাকি বসবাস কৰিছে, কোনোবা মানুহ চাকৰি কৰিছে, কোনোবা মানুহ বিজনেছ কৰিছে, কোনোবা মানুহ কাৰোবাৰ ঘৰত কাম কৰিব গৈছে, সেই মানুহখিনিৰ ওপৰত যে অন্যায় কৰা হৈছে, অত্যাচাৰ কৰা হৈছে, সেই জিলাখনৰ জিলা আয়ুক্তগৰাকী আছেনে নাই? এই কথাটো অসমৰ ৰাইজে মুখ্যমন্ত্ৰীৰ পৰা জানিব বিচাৰিছে নে? মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি অসমত এটা অস্থিৰ আৰু সংঘাতপূৰ্ণ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে একাংশ ভেৰণীয়া বাহিনীক আপুনি নমাই দিছে, এইটো কথা অসমৰ ৰাইজে জানিব বিচাৰিছে। সৰু সৰু কথাত অসম আৰক্ষী এক্টিভ, কিন্তু মানুহৰ ওপৰত শাৰীৰিক আক্ৰমণ, ভাৰতীয় নাগৰিকৰ ওপৰত, কোনো বিদেশীৰ ওপৰত এনেকুৱা আক্ৰমণ কৰিব নোৱাৰিব। আইনী ব্যৱস্থা ল'ব লাগিব। যদি কোনো বিদেশী নাগৰিক ইয়াত আহে, আমেৰিকা হওক, ৰাছিয়া হওক, বাংলাদেশ হওক, নেপাল হওক, তেওঁলোকে যদি ইয়াত কোনোবা ভুল কৰে, সেই ভুলবিলাকক আইনৰ জৰিয়তে তেওঁলোকক শাস্তি প্ৰদান কৰিব লাগিব। কিন্তু আক্ৰমণ, শাৰীৰিকভাৱে আক্ৰমণ আৰু মানসিকভাৱে আক্ৰমণ কৰিব নোৱাৰিব। আৰু এইসকলতো ভাৰতীয় নাগৰিক, এইসকল ভাৰতীয় নাগৰিকৰ ওপৰত এই ধৰণৰ চৰম অন্যায়, অত্যাচাৰ আৰু অসমত এটা অস্থিৰ পৰিৱেশ আৰু বাতাবৰণ সৃষ্টি কৰাৰ যি প্ৰয়াস কৰা হৈছে, তাৰ পিছতো মুখ্যমন্ত্ৰী নীৰৱ, গৃহ বিভাগ নীৰৱ। তাৰ মানে এইটো কথা আমি স্পষ্টভাৱে বুজিব বিচাৰিছোঁ যে গৃহ বিভাগ আৰু মুখ্যমন্ত্ৰী নিজে মিলি আচলতে এই মানুহখিনিৰ ওপৰত এই ধৰণৰ অত্যাচাৰ চলাই আছে। গতিকে মুখ্যমন্ত্ৰীৰ পৰা আমি স্পষ্টীকৰণ বিচাৰিছোঁ। জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিয়াৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ। অসমৰ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিয়াৰ দায়িত্ব। শিৱসাগৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকগৰাকীৰ মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিয়াৰ দায়িত্ব। যদি কোনো অপৰাধীয়ে অপৰাধ কৰিছে শিৱসাগৰত, তাক আইনগতভাৱে তাত শাস্তি হ'ব, তাত আমাৰ সমৰ্থন থাকিব। কিন্তু কোনো মানুহ ব্যৱসায় কৰিব গৈছে, কোনোবাই কাৰোবাৰ ঘৰত ভাতাত কাম কৰিবলৈ লৈ যোৱা হৈছে, কোনোবাই ৰাস্তাত ঠিকা কৰিবৰ কাৰণে তেওঁলোকক লৈ যোৱা হৈছে, কোনোবাই কাৰোবাৰ বিল্ডিং বনাবৰ কাৰণে লৈ যোৱা হৈছে, লৈ যোৱা মানুহখিনিক আকৌ 24 ঘণ্টা, 3 দিন, 4 দিন আকৌ নিৰজ্জনকভাৱে
তেওঁলোকক শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰিব, এইটো কোনো পদ্ধতিৰে এটা সভ্য সমাজৰ কথা হ'ব নোৱাৰে। আৰু এই ক্ষেত্ৰত মই অসমৰ বৈদিক মহল, অসমৰ সংবাদ জগতৰ সকলো বিশিষ্ট ব্যক্তিসকলক মই বিনম্ৰতাৰে আহ্বান জনাম, যিটো পৰিৱেশ বিজেপি চৰকাৰ আৰু একাংশ দল সংগঠনৰ বিশেষ ব্যক্তিসকলে কৰিব বিচাৰিছে, এইটোৱে কিন্তু আমাৰ অসমৰ সমাজ জীৱন অৰ্থনৈতিকভাৱে, সামাজিকভাৱে, শৈক্ষিকভাৱে সকলো ক্ষেত্ৰতে কিন্তু অসমখন ৰখাতলৈ লৈ যোৱাৰ এটা পৰিকল্পনা ৰচনা কৰা হৈ আছে। গতিকে যিহেতু প্ৰকৃত ভাৰতীয় মানুহখিনিক, স্বাভিমানী নাগৰিকসকলক যিহেতু অন্যায় কৰা হৈছে, মই ভাবো যে অন্তত এই ক্ষেত্ৰত সকলে মাত দিয়াটো উচিত। সকলে মাত দিয়াটো উচিত যে কোনো এজন ব্যক্তি ধুবুৰীত আহিও কাম কৰিব পাৰিব, কোনো এজন ব্যক্তি কোকৰাঝাৰত আহি কাম কৰিব পাৰিব, কোনো এজন ব্যক্তি ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, বৰাক উপত্যকাৰ হাইলাকান্দি, কৰিমগঞ্জ বা শিলচৰতো কাম কৰিব পাৰিব। এইটো তেওঁলোকৰ অধিকাৰ। আৰু তাক বাধা প্ৰদান কৰি, বাধাটো বা বেলেগ কথা, তাত তেওঁলোকক আক্ৰমণ কৰা হৈছে, তেওঁলোকক এতিয়া ভয় ভীতি দেখুওৱা হৈছে, তেওঁলোকক এতিয়া ভয় শংকাত সেইসকল মানুহ আছে। আমাক বহু মানুহে ফোন কৰিছে, তেওঁলোকে ভয় শংকাত তেওঁলোকে ল'ৰা ছোৱালীলৈ দিন কটাবলগীয়া হৈছে। এনেকুৱা এটা অৰাজক পৰিৱেশ অসমত সৃষ্টি কৰা হৈছে। গতিকে এই ক্ষেত্ৰত মই যিসকল বিৰোধী দল আছে, অসমৰ মুখ্যমন্ত্ৰী, অসমৰ আৰক্ষী সঞ্চালক প্ৰধান, অসমৰ সেই জিলাকেইখনৰ জিলা আয়ুক্ত, আৰক্ষী অধীক্ষকসকলে যিহেতু চকু মুদি আছে, একো দেখা নাই, যিহেতু তেওঁলোকে সেইখিনিক লৈ অট্টহাসি মাৰি আছে, যে মিয়াক খেদি আছে, মিয়াক মাৰি আছে, মিয়াক পঢ়াই দি আছে, এই যে এটা তুচ্ছ তাচ্ছিল্য আৰু এই যে এই ধৰণৰ মানসিকতা, এটা সংকীৰ্ণ মানসিকতা তেওঁলোকে লৈছে, এই ক্ষেত্ৰত মই ভাবো যে প্ৰত্যেকজন ব্যক্তিয়ে, এইসকল ভাৰতীয় নাগৰিক, এইসকল বিভিন্ন ঠাইত কাম কৰিব গৈছে বা ব্যৱসায় সূত্ৰে গৈছে বা বিভিন্নজনক লৈ যোৱা হৈছে, সেইসকল মানুহৰ সুৰক্ষা দিয়াৰ কাৰণে আমি সকলোৱে মাত মাতিব লাগে আৰু আমি সকলোৱে ওলাই দিব লাগে। আৰু সেই সংগঠনসকলৰ মই বিশিষ্ট ব্যক্তিসকলক মই আহ্বান জনাইছো যে আপোনালোকেও এই মানুহখিনি সন্দেহজনক বা বিদেশী, বাংলাদেশী এই শব্দ প্ৰয়োগ কৰাৰ আগতে মানুহখিনিক চাওক। হয়তোবা এনেকুৱা হ'ব যে সেই মানুহখিনিৰ কাগজ পত্ৰ আপোনাতকৈ আৰু বহুত দিন আগৰ কাগজ পাতি থকা মানুহ, আপোনালোকতকৈ বহুত আগত থকা কাগজ পাতি থকা মানুহ। গতিকে আমি অসমখন এটা সুস্থিৰ পৰিৱেশ বিচাৰিছো, মাজে মাজে এনেকুৱা ধৰণৰ এটা পৰিৱেশ তৈয়াৰ কৰি কোনেও লাভৱান নহয়, অসম আগুৱাই নাযায়। অসম বিজেপি দলে যি ধৰণে ৰখাতলৈ লৈ যাব বিচাৰিছে আৰু তাত কিছুমানে হাত উজান দিছে, আজি নহলে 10 বছৰ পিছত বুজি পাব যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসম আগুৱাই লোৱাৰ চিন্তা কৰা নাছিলে, অসমখন ধ্বংস কৰি এটা বিভাজনমুখী ৰাজনীতি, বিভাজনমুখী এটা পৰিৱেশ তৈয়াৰ কৰিবৰ কাৰণেহে মুখ্যমন্ত্ৰীয়ে ৰাজনীতি কৰিছিলে। এই কথাটো যিসকলে আজি মুখ্যমন্ত্ৰীৰ বক্তব্যত হাৰ পানী পাই হাত উজান দি মিয়া শব্দৰ অপব্যাখ্যা কৰি সাধাৰণ খাটিখোৱা নিৰহী শ্ৰমিকৰ ওপৰত, নিৰহী ব্যৱসায়ৰ ওপৰত যে আক্ৰমণ কৰি আছে, 10 বছৰ পিছত হলেও আপোনালোকে উপলব্ধি কৰিব। এই কথাটো মই আজি কৈ থলো। গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছো, ডিজিপি মহোদয়ক আহ্বান জনাইছো যে মানুহখিনিৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিয়াৰ দায়িত্ব যিহেতু আপোনাৰ, সেই জিলাকেইখনৰ আৰক্ষী অধীক্ষক, আয়ুক্তসকলক আপোনালোকে নিয়োগ কৰিছে, যদি আপোনালোকে আক্ৰমণ মানুহক কৰিবৰ কাৰণে দিছে, সেই কথাটো স্পষ্টকৈ কৈ দিয়ক যে হয়, ইয়াছ, আমি চৰকাৰীভাৱে, প্ৰশাসনিকভাৱে এইসকল মানুহক আমি আক্ৰমণ কৰিব দিছো, আমি অপমান কৰিব দিছো, অপদস্থ কৰিব দিছো। আৰু যদি দিয়া নাই, তেনেহ'লে মই ভাবো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিসকলে আইন ভংগ কৰি, যিসকলে আইন অৱমাননা কৰি ভাৰতীয় নাগৰিকসকলৰ ওপৰত অত্যাচাৰ কৰি আছে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক। আমি স্পষ্টভাৱে মুখ্যমন্ত্ৰীক কৈছো যে মুখ্যমন্ত্ৰীয়ে যদি কৰিব দিয়া নাই, অসম আৰক্ষী আৰু গৃহ বিভাগে যদি কৰিব দিয়া নাই, সেই কথাটো স্পষ্ট কৰক। আৰু যদি কৰিব দিছে, সেই কথাটো অসমৰ ৰাইজে জানিব বিচাৰিছে যে নিজৰ ৰাজনৈতিক স্বাৰ্থৰ কাৰণে, ৰাজনৈতিক মুনাফাৰ কাৰণে, অসমখন ধ্বংস কৰিবৰ কাৰণে যদি সেইসকলক অত্যাচাৰ, কাৰোবাক অত্যাচাৰ কৰিব দিছে, সেই কথাটো স্পষ্ট মুখ্যমন্ত্ৰী ডাঙৰীয়া, গৃহ বিভাগৰ ডিজিপি মহোদয় কৰিব লাগে। আমি বিচাৰিছো, আমাৰ স্পষ্ট কথা, ভাৰতীয় সংবিধানে দিয়া আমাৰ যিখিনি অধিকাৰ, সেইখিনি অধিকাৰ আমাক লাগে আৰু সেইখিনি অধিকাৰ লৈ আমি জীয়াই থাকিব লাগিব। গতিকে এই অধিকাৰখিনি কোনো আমাৰ পৰা হৰণ কাঢ়ি ল'ব নোৱাৰে, আমাৰ অধিকাৰখিনি কোনো খৰ্বও কৰিব নোৱাৰে। গতিকে আমাৰ অধিকাৰ আমাক দিব লাগিব। আমি কাৰো অধিকাৰ কাঢ়ি লৈ অহাৰ বিচৰা নাই। আমাক যিখিনি প্ৰাপ্য অধিকাৰ, আমি যিখিনি সাংবিধানিক অধিকাৰ, আমাৰ জীৱনৰ সম্পত্তিৰ যিখিনি নিৰাপত্তাৰ অধিকাৰ, আমাৰ যিখিনি অন্য বস্ত্ৰৰ বাসস্থান, সেইখিনি অধিকাৰ আমাক সেইখিনিয়ে লাগে। আমি কাৰো ভূমি, কাৰো সম্পত্তি আমি কাৰো দখল কৰিব যোৱা নাই, কাৰো আমি টকা পইচা আমি বিচাৰি যোৱা নাই। আমাক কেৱল মাত্ৰ আমাৰ যিখিনি অধিকাৰ, সেইখিনি অধিকাৰ লৈ জীয়াই থকাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব কাৰণে চৰকাৰক আহ্বান জনাইছো। অন্যথা এটা কথা মনত ৰাখিব,
এই চৰকাৰখন আৰু চৰকাৰৰ লগত যিসকলে হাত উজান দি অসমত বিভাজনকামী শক্তিক উৎসাহিত কৰা যিসকল ব্যক্তি সেইসকল ব্যক্তিয়ে অসমখন যি ধৰণে পিছৰ পেলাই ঠেলি দি আছে এইটোৱে আহিব লগা আমাৰ অসমীয়া উঠি অহা প্ৰজন্মৰ কাৰণে এটা অভিশাপ স্বৰূপ হ'ব আৰু অসমখন আমি এই বৃহত্তৰ অসমীয়া জাতি হিচাপে আমি একেলগে যি জীয়াই আছো এইবিলাকৰ মাজতো বিভেদ সৃষ্টি হ'ব ভাঙন সৃষ্টি হ'ব আৰু যিটো আমি আমচুৱে কেতিয়াও কাহানি নিবিচাৰো আমি হদিয়াৰ পৰা ধুবুৰী আৰু ব্ৰহ্মপুত্ৰৰ পৰা বৰাকলৈকে আমি সকলোৱে বৃহত্তৰ অসমীয়া জাতি হিচাপে একেলগে জীয়াই থকাটো বিচাৰো একেলগে সমিলমিলেৰে আগবাঢ়ি যোৱাটো বিচাৰো আৰু আমি এইটো কাম কৰো আৰু আমি এইটোও কওঁ যে নিৰহী জনসাধাৰণৰ ওপৰত যদি আক্ৰমণ কৰে নিৰহী জনসাধাৰণৰ সন্দেহজনক বাংলাদেশী ভাৰতীয় নাগৰিকক ক'ব তাত 100 বাৰ 1000 বাৰ আমচুৱে মাত দিব তাত যদি আপোনালোকে কয় যে আমচুৱে কাৰোবাৰ পক্ষ লৈছে তাত আমাৰ ক'বলগীয়া আপত্তি কৰিবলগীয়া আমাৰ একো নাই আপোনালোকে কৈ থাকক আমি অন্যায়ৰ বিপক্ষে আছো আমি কোনো মুছলমান বুলি কথা নহয় য'ত ভাৰতীয় নাগৰিকৰ ওপৰত অসমীয়া স্বাভিমানী ভাৰতীয় নাগৰিকৰ ওপৰত অন্যায় হৈছে য'ত চৰকাৰে অন্যায় কৰি আছে একাংশ চৰকাৰৰ পৃষ্ঠপোষকতাত মানুহক অত্যাচাৰ কৰি আছে তাতেই ধৰ্ম জাতি গোষ্ঠীৰ কথা নাই তাতে আমচুৱে মাত মাতিছে আৰু মাত মাতি যাব